জানিব বিচাৰে মানে বিটিচিৰ আপোনালোকে বিজেপি যদি চৰকাৰ হয় CM কোনে হ'ব? চব প্ৰথম কথা চৰকাৰ হ'ব CM হ'ব ইমান দূৰলৈকে আমি ভবা নাই, কিন্তু BTADৰ সকলো বিশেষকৈ বড়ো ৰাইজৰ যিটো আশা আকাংক্ষা আছে BTRখন তেওঁলোকে আন্দোলন কৰিছিলে, গতিকে তেখেতসকলৰ আশা আকাংক্ষাক বিজেপিয়ে সদায় সন্মান কৰি আছে। যোৱাবাৰ আমাৰ সমৰ্থনত প্ৰমোদ বড়ো CM হৈছিল, ডেপুটি CM পোষ্টটো আমি ল'ব পাৰিলো, কিন্তু আমি নিজেই নললো। পৰৱৰ্তী সময়ত বিজেপিৰ 14খন আসন হ'ল, প্ৰমোদ বড়ো কম আছিলে, তথাপিতো আমি কেতিয়াও কোৱা নাই যে CMটো আমাক দিয়ক। গতিকে বিজেপিয়ে বড়ো ৰাইজৰ যিটো সংগ্ৰাম তাক সমৰ্থন কৰে, কিন্তু লগত এটা কথাও আমি কম যে BTR যদি সফল হ'ব লাগে তেতিয়াহ'লে 26টা জনগোষ্ঠীক আমি একেলগে একে সমান চকুৰে চাব লাগিব। দেউতাকে যদি 5টা ল'ৰাক বেলেগে বেলেগে চায় সেই ঘৰখনত কেতিয়াও উন্নতি নহয়। দেউতাকে যেতিয়া নিজৰ 5টা ল'ৰাকে 5টা বুলি কিয় কৈছো, আমি 5টা ভাই আছিলোঁ, মোৰ বাবাই যদি আমাৰ 5টাক এটাক স্কুলত পঠালেহেঁতেন এটাক নপঠালেহেঁতেন তেতিয়াহ'লে আজি হয়তো আমি গোটেইকেইটা ভৰিৰ ওপৰত থিয় হ'ব নোৱাৰিলোহেঁতেন। সেইকাৰণে দেউতাকৰ দায়িত্ব, ডাঙৰ ভায়েকজনৰ দায়িত্ব যে সকলোৱে যাতে ঘৰখনত সমান অধিকাৰ পায়, সমান উন্নয়ন পায়। সেইকাৰণে আমি 26টা জনগোষ্ঠীৰ সম অধিকাৰৰ বাবে আমি কাম কৰিম আৰু বড়ো ৰাইজৰ যি আশা আকাংক্ষা তাক বিজেপিয়ে সদায় সন্মান জনায়।